নগাঁৱৰ বটদ্ৰাত আৰক্ষীৰ ড্ৰাগছ বিৰোধী বৃহৎ অভিযান। অভিযানত আটক 3 কুখ্যাত ড্ৰাগছ ব্যৱসায়ীসহ উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী। নগাঁৱৰ বটদ্ৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱজ্যোতি মহন্তৰ নেতৃত্বত স্থানীয় সংগঠন আৰু সংবাদকৰ্মীৰ সহযোগত ভোমোৰাগুৰি কুখ্যাত ড্ৰাগছ ব্যৱসায়ী সাজত আলীৰ ঘৰত অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অভিযানৰ সময়ত সাজত আলীৰ 2 সহযোগী ক্ৰমে আমিনুল ইছলাম আৰু অজিত বিশ্বাসক আটক কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ ব্যৱসায়ী কেইটাৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ চুৰি সামগ্ৰীসহ AS02M1998 আৰু AS02Z1255 নম্বৰৰ মটৰচাইকেল জব্দ কৰে। বৰ্তমান বটদ্ৰা আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী কেইটাক মাৰাথন জেৰা অব্যাহত ৰাখিছে। তাতৰ 8.95 দাম আমি পাইছোঁ। হয় ইয়াৰ আমাৰ স্থানীয় এই ক্ষেত্ৰত আমাক ড্ৰাগছ বিৰোধী অভিযানত আমাক বহুখিনি আমাৰ স্থানীয় যুৱকে আমাক সহায় কৰিছে। আৰু দেখা গৈছে ৰাইজৰে অভিযোগ উঠিছে যে কেইবাবাৰো জেললৈ গৈছে ড্ৰাগছৰ কেছ সহজতে মানে মুকলি হৈ গুচি আহে। এই সন্দৰ্ভত আপোনালোকে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব জানো ইয়াৰ ক্ষেত্ৰত? হয়, এইবাৰ আমি এইটো কি হয় আমাৰ কথাটো কি হ'ল, আমি যিকোনো কথাত আমি কোৰ্টত হেৰি কৰিব লাগে, সেইটোতো কোৰ্টৰ বিষয়, সেইটোততো আমি মাত মাতিব নোৱাৰোঁ। বাকী আমাৰ ফালৰ পৰা যিখিনি ল'ব লাগে ব্যৱস্থা আমি কঠোৰ পৰা কঠোৰতম ব্যৱস্থা আমি ল'ম। আমি ৰাতিপুৱা আমি এটা খবৰ এটা পাওঁ যে ভোমোৰাগুৰিত সাজত আলীৰ ঘৰত ড্ৰাগছৰ ব্যৱসায় চলি আছে। সেইমতে আমি আজি এটা পুলিচ টিম এটা মোতায়েন কৰোঁ। সেই ক্ষেত্ৰে আহি আমি ইয়াতে আজি অভিযান চলাওঁ। আমি অভিযান কালত আমি বহুখিনি আমি ড্ৰাগছ, প্লাষ্টিক কণ্টেইনাৰ লগতে আপোনাৰ বহুখিনি আপোনাৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ আমি সক্ষম হৈছোঁ। এই আগতেও বহুতবাৰ এনেকুৱা কৰিছে? হয়, আমি এইটো গম পাইছোঁ। আগতেও ইতিমধ্যে সি 2বাৰ আমি ড্ৰাগছ কেছত সি জেলত যোৱা বুলি আমি গম পাইছোঁ এতিয়া। আৰু সি দেউতাকক নিষ্পিত্ৰিকৈ সি হত্যা কৰা গোচৰত সি ইতিমধ্যে জেল খোৱা বুলি আমি ইতিমধ্যে স্থানীয় ৰাইজৰ পাই পেলাই আমি গম পাইছোঁ। আৰু সেইমতে আমি চিজ কৰিছোঁ আৰু তেওঁলোকৰ যিটো আইনমতে আমি ব্যৱস্থা হয় সেইখিনি আমি বাকী ব্যৱস্থাখিনি কৰিম। সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতৃত্বত বটদ্ৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱজ্যোতি মহন্তক সহযোগত আজি ইয়াত সাজত আলী নামৰ এজন ড্ৰাগছ পেটলাৰ, তেওঁ বহুত ডাঙৰ এটা কিলাৰ হয়। আজি তেওঁ আৰু আগতে 2-3বাৰ তেওঁক ধৰি জেল হাজতত যদিও প্ৰেৰণ কৰিছে, তেওঁ আজিলৈকে এই ব্যৱসায়টো বন্ধ কৰা নাই। আৰু দেশৰ যিবিলাক যুৱ প্ৰজন্ম অলৰেডি ধ্বংস ফালে তেওঁ মানে পৰিণত কৰিছে। আজি তেওঁক আমাৰ বটদ্ৰা থানাৰ গৌৰৱজ্যোতি মহন্তৰ সহযোগত আজি তেওঁক আটক কৰা হৈছে, ধৰিছে। আৰু বহুত মানে ড্ৰাগছ পোৱা গৈছে, তাত বহুত পৰিমাণ ড্ৰাগছ পোৱা গৈছে। আৰু কিছুমান চুৰি সামগ্ৰী যিবিলাক পিতলৰ কাঁহী বাতৰি এইবিলাক বহুত কিবা কিবি পোৱা হৈছে তাত। আৰু তেওঁক মানে আমাৰ বটদ্ৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱজ্যোতি ছাৰে তেওঁক জেল হাজতলৈ প্ৰেৰণ কৰিব বুলি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰা আহ্বান জনাইছোঁ। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, সুহানা লাইভ।